ইয়াৰ আগত বিশ্ব ৰেকৰ্ডত ঠাই পাইছিল অসমৰ বিহুৱে আৰু এইবাৰ বিশ্ব ৰেকৰ্ডত ঠাই পাবলৈ গৈ আছে 1 কোটি গছপুলি ৰোপণেৰে। হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল ছয়মদি ব্লগছ। হেল্ল' আবেলি টাইম আৰু সদায় অহা নিচিনাকৈ আজিও ৰাস্তালৈ ওলাই আহিছোঁ। ব'লক এনেকৈ ভিডিঅ'টো বনাই যাম। আৰু এইকেইদিন মানে টিভিয়ে মোবাইলে নিউজে পেপাৰে অকলে এটাই অমৃত বৃক্ষ আন্দোলন। আচলতে কি অমৃত বৃক্ষ আন্দোলন আৰু বোলে একাউণ্টত পইচাও সোমাই দিব। আপোনালোকে জানেনে? যদি নিউজ চাইছে গম পাই যাব, কিন্তু যদি নিউজ চোৱা তেতিয়াহ'লে মোৰ ভিডিঅ'টো একদম শেষলৈকে চাই দিব, চব গম পাই যাব। হয়, অমৃত বৃক্ষ আন্দোলন মানে 2 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে গোলকীয় উষ্ণতা। আৰু এই গোলকীয় উষ্ণতাটো বৃদ্ধি হোৱাৰ লগে লগে পৰিৱেশৰ বাবে এটা ডাঙৰ ভাবুকি অহাৰ সম্ভাৱনা আছে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে অমৃত বৃক্ষ আন্দোলন গঢ়ি তোলাৰ সংকল্প লৈছে। আৰু মানে আমাৰ কৃষকসকলক আগুৱাই নিয়াৰ লক্ষ্যৰে মূল্যৱান গছপুলি বাণিজ্য গছপুলি বিতৰণ কৰিব চৰকাৰে। আৰু 17 ছেপ্টেম্বৰৰ দিনটোত 1 কোটি গছপুলি ৰোপণৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। আৰু কাঠ উদ্যোগ জীয়াই ৰখাৰ উদ্দেশ্যে এই পদক্ষেপটো চৰকাৰে গ্ৰহণ কৰিছে। আৰু অসমবাসীক এই বৃক্ষ আন্দোলনৰ অংশীদাৰ হোৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা পৰ্টেল মুকলি কৰে। আৰু এই পৰ্টেলটোত যদি গছপুলি ৰোৱাৰ ফটো আপলোড কৰে তেন্তে গছপুলি ৰোৱাগৰাকীয়ে একাউণ্টত 100 টকা এটা লগালগ পাই যাব। আৰু 3 বছৰলৈ যদি গছপুলিটো প্ৰতিপালন কৰি ফটো আপলোড কৰিলে তেতিয়া পাব 200 টকা, মানে একাউণ্টত লগালগ 200 টকা এটা সোমাই যাব। আৰু অফিচ য'তে ত'তে 17 ছেপ্টেম্বৰৰ দিনটোত 1 কোটি গছপুলি ৰুই দিব। আৰু ৰাজ্যৰ 40 লাখ আত্মসহায়ক গোটকো জড়িত কৰিব খুজিছে আমাৰ মামাই, মানে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু 2024 চনত 3 কোটি আৰু 2025 চনত 5 কোটি গছপুলি ৰোপণৰ লক্ষ্য ৰাজ্যৰ চৰকাৰৰ। ইয়াৰ আগত বিশ্ব ৰেকৰ্ডত ঠাই পাইছিল অসমৰ বিহুৱে আৰু এইবাৰ বিশ্ব ৰেকৰ্ডত ঠাই পাবলৈ গৈ আছে 1 কোটি গছপুলি ৰোপণেৰে। সঁচাকৈ বহুত ভাল পদক্ষেপ এটা হাতত লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি সকলোৱে জানো গছ নাথাকিলে আমি মানুহ নাথাকোঁ। অকল মানুহ বুলি নহয়, গছ নাথাকিলে কোনো জীৱ জন্তু জীয়াই থাকিব নোৱাৰে। আমি যাদৱ পায়েঙেতো এজোপা এজোপাকৈ গছপুলি ৰুই এখন অৰণ্য সৃষ্টি কৰি দিছিল। আমিতো যাদৱ পায়েঙৰ নিচিনা হ'ব নোৱাৰিলোঁ, চেষ্টা এটা কৰিব পাৰোঁ গছপুলি ৰোৱা। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰি দিয়া সেই ৱেবছাইটটোত আপোনালোকে যাওক আৰু গছপুলি ৰোৱা ফটো আপলোড কৰক আৰু তেনেকৈ গোটেইখন সেউজীয়া কৰি দিম আহক।